হোজাই জিলা লংকাত পোষণ মাহ উপলক্ষে আয়োজন কৰা হয় সভা। লংকা ICDS প্ৰজেক্টৰ উদ্যোগত অনুষ্ঠিত হয় এই সজাগতা সভা। সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়ৰ কাৰ্যালয়ত সম্পন্ন হৈ যায় উক্ত সজাগতা সভা। এই সজাগতা সভাৰ জৰিয়তে শিশু আৰু মহিলাক ৰোগৰ পৰা ৰক্ষা কৰি সুস্থ ৰখাৰ বাবে প্ৰয়াস চলোৱা হৈছে। মহিলা আৰু শিশু ৰোগৰ পৰা মুক্ত কৰিবলৈ সাৱধানতা অৱলম্বন কৰাৰ বাবে অনুষ্ঠিত কৰা হয় এই সজাগতা সভা। অনুষ্ঠিত হোৱা এই সভাত CDPO নিৰঞ্জন তালুকদাৰ, লংকা ICDS প্ৰজেক্টৰ ব্লক কোঅৰ্ডিনেটৰ পীযুষ আচাৰ্যী, লংকা BPHC কাউন্সিলৰ বালিকা শৰ্মা উপস্থিত থাকে। অংগনবাড়ীৰ পৰ্যবেক্ষক আৰু অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকাকে ধৰি বহু লোকো উপস্থিত থাকে। আমাৰ হাতত মন্তব্য আছে, শুনাই লৈছো। আজি ইয়াত আমি সেম স্ক্ৰিনিং কৰিছোঁ। টোটেল আমি 20টা বাচ্চা এতিয়ালৈকে স্ক্ৰিনিং কৰিছোঁ। তাতে আমাৰ পুষ্টিহীনতা বাচ্চা ওলাইছে। পুষ্টিহীনতা বাচ্চাবিলাকক আমি আজি স্ক্ৰিনিং কৰিলোঁ। আমি তেহেঁতক এতিয়া চিকিৎসাৰ ব্যৱস্থা কৰিম লংকা PHCৰ পৰা। বাচ্চাবিলাকক আমি 14 days NRC यानी নিউট্ৰিশ্যন ৰিহেবিলিটেশ্যন চেণ্টাৰ যোনটো আমাৰ ৰহাৰ ৰংথলীত আছে, তাতে আমি বাচ্চাবিলাকক আজি যিমান ছেম বাচ্চা পুষ্টিহীনতাৰ বাচ্চা আজি পাম, সিহঁতক আমি চিকিৎসাৰ কাৰণে NRC চেণ্টাৰ यानी নিউট্ৰিশ্যন ৰিহেবিলিটেশ্যন চেণ্টাৰ পুষ্টিৰ পুনঃ সংস্থাপন কেন্দ্ৰ আমাৰ ৰহাৰ লোকে আমি আজি পঠাম। আৰু এইটো আমি বিনামূলীয়া ব্যৱস্থা কৰি আমি অহা যোৱাৰ কাৰণে ব্যৱস্থা কৰিম। 108 ছাৰ্ভিচ দি আমি বাচ্চাবিলাকক ইয়াৰ পৰা NRC লোকে পঠাম। বাচ্চা NRCত 14 দিন থাকিব। 14 দিন থাকি বাচ্চাক টোটেলি বাচ্চাৰ খোৱা প্লাছ তাৰ যিমান মেডিকেলি যিমান মেডিচিন বা তাৰ ডক্টৰ যিমান দৰকাৰ হ'ব সেইটো NRC প্ৰভাইড কৰিব। লগত মাকো লগত থাকিব। মাকৰ খোৱাটো ফ্ৰী আৰু মায়ে লগত পাৰ ডে 200 rupees কৰি 14 দিনত 2800 টকা পাব। আৰু এইটো ব্যৱস্থা কৰা হৈছে। কৰি আমি 14 দিন পিছত বাচ্চাক তাৰ ৱেইটটো গেইন কৰি আকৌ আমি ইয়াৰলৈ লৈ আহিম। ইনাগুৰেশ্যন ফাংচন আছিলে, মানে ইনাগুৰেশ্যন প্ৰগ্ৰাম আছিলে। তাৰপাছত 8 ছেপ্টেম্বৰ টু 11 ছেপ্টেম্বৰ আমাৰ এনিমিয়া টেষ্ট আছিলে। তাত আমাৰ 3টা হেৰি থাকে, টেষ্ট, ট্ৰিট, টক। আমাৰ এনিমিয়াত আমাৰ আমি এৱাৰনেছ প্ৰগ্ৰাম চলাইছোঁ। আমি আমাৰ যিসকল ছেক্টৰ আছে আমাৰ প্ৰজেক্টৰ আণ্ডাৰত, আমাৰ অফিচৰ আণ্ডাৰত আমি ছেক্টৰ ৱাইজ আমি এনিমিয়া কেম্প চলাবলৈ আমি সক্ষম হৈছোঁ। এইটো আমাৰ আছে 8ৰ পৰা 11 ছেপ্টেম্বৰলৈকে। তাৰপাছত আমাৰ নেক্সট আমাৰ আহিব 8ৰ পৰা 11 ছেপ্টেম্বৰলৈকে। তাৰপাছত আমাৰ নেক্সট আমাৰ এক্টিভিটি আছিলে আমাৰ গ্ৰ'থ মনিটৰিং আমি 0 to 6 ইয়াৰ্ছৰ আমি বেনিফিচিয়াৰীসকলক লওঁ। আৰু তাত আমি আইডেণ্টিফাই কৰোঁ চেয়াৰমেন সেইবিলাক আমি আইডেণ্টিফাই কৰোঁ। আজি আমাৰ প্ৰজেক্টত চেমৰ কাৰণে হেৰি হ'ল, আমি চেমৰ কাৰণে স্ক্ৰিনিং কেম্প পাতিলোঁ। তাত আমি কেইদিনমান আমি যিকেইটা আমাৰ মানে চেম বুলি আমি অনুৰোধ কৰিছিলোঁ চাৰ্কল ৱাইজ আমি আজি অফিচত মাতিছোঁ। আৰু আমি ইয়াত আমি স্ক্ৰিনিং কেম্প কৰিছোঁ লংকা PHCৰ পৰা। আৰু তাতে আমি এজন চেম ষ্টুডেণ্ট আমি পাবলৈ আমি সক্ষম হৈছোঁ। আৰু অতি সোনকালে এই চেম ষ্টুডেণ্টটো আমি NRC লগাই পঠাবলৈ আমি প্ৰচেছ কৰি আছোঁ, চেষ্টা কৰিম। আমাৰ এইবাৰ ৰাষ্ট্ৰীয় পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহ। এইবেলি আমি 31 আগষ্টৰ দিনাখন এটা গছপুলি ৰুই আমি পোষণৰ শুভাৰম্ভ কৰিছিলোঁ। তাৰপিছত 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে আমাৰ পোষণ অভিযানৰ শুভ উদ্বোধনী আৰম্ভ আছিল। আমি 7 তাৰিখত আমি আমাৰ লংকা প্ৰকল্পৰ অধীনত পোষণ মাহ আমি উদ্বোধন কৰিছিলোঁ। 11 তাৰিখে আমি দ্বিতীয় কাৰ্যসূচী এনিমিয়া কেম্প পাতিছিলোঁ। আৰু এইবাৰ আমি 12 তাৰিখৰ পৰা 16 তাৰিখলৈকে আমাৰ এইটোকে হেৰি আছিলে ছেম চিলড্ৰেন ডিটেক্ট কৰা আমাৰ স্ক্ৰিনিং কেম্প আছিলে। আমি শিশুসকলৰ ওজন লৈ আমি তেওঁলোকৰ স্বাস্থ্যৰ পৰীক্ষা কৰোৱা, স্বাস্থ্যৰ ষ্টেটাছ লোৱা, আমি এইটো কাম কৰিছিলোঁ। আজি আমি তাৰে অংশ হিচাপে আমি আজি স্ক্ৰিনিং কেম্প পাতিছোঁ। শিশুসকলৰ 0 পৰা 6 বছৰৰ শিশুসকলৰ আমি ওজন উচ্চতা লৈ আজি আমি ছেম চিলড্ৰেন ডিটেকশ্যন কৰিছোঁ। আমাৰ 10টা শিশু অলৰেডি ওজন লোৱা হৈছে। তাৰে ভিতৰত এটা আমাৰ ছেম চিলড্ৰেন ওলাইছে। আৰু আজিৰ কেম্পৰ উদ্দেশ্য এইটোৱে। লংকাৰ পৰা ৰাজু দাসৰ ৰিপৰ্ট, সুহানা লাইভ।